নমস্কাৰ ৰয়েল কে কালচাৰেল পেজলৈ আপোনালোকক স্বাগতম জনাইছো আমি বৰ্তমান উপস্থিত আছো বৰনাৰায়ণপুৰৰ দেউৰী কলাক্ষেত্ৰত আৰু ইয়াত অনুষ্ঠিত হৈ আছে ঐক্যম এটি অনুষ্ঠান ঐক্যম মানে যেটো একতা বুলি ক'ব লাগিব কিন্তু ইয়াত সাংস্কৃতিক এক বিনিময় অনুষ্ঠান হৈ আছে আমি সাম আমি কথা পাতিম আৰু আমাৰ লগত উদ্যোক্তা মণ্ডলী উপস্থিত আছে আমি জানিম এই অনুষ্ঠানটো কেনেদৰে আৰম্ভ হৈছিল কোট আৰম্ভ হৈছিল কি দৰে চলি আছে বৰ্তমানলৈকে নমস্কাৰ জনাইছো নমস্কাৰ আপোনালোকে অনুষ্ঠিত কৰিছে ঐক্যম সাংস্কৃতিক বিনিময় অনুষ্ঠান আমি জানিব বিচাৰিছো এই অনুষ্ঠানটো কেতিয়াৰ পৰা কৰিছিলে বা এই অনুষ্ঠানটো কি দৰে মানে মনলৈ আহিলে যে এনেকুৱা এটা অনুষ্ঠান হ'ব লাগিব গোটেই অনুষ্ঠানটোৰ মূল চৰকাৰী যেটো বিভাগ হৈছে বিভাগটো হৈছে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ নাৰায়ণপুৰ সাংস্কৃতিক কেন্দ্ৰ আৰু লগতে বৰদেউৰী গাঁৱৰ নাৰায়ণপুৰৰ বৰদেউৰী গাঁৱৰ এক অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান হৈছে এছ'চিয়েশ্যন অফ কুন্দিগিৰা আৰ্ট এণ্ড কালচাৰ ছ'চাইটি এই ছ'চাইটিৰ বহু কেইজন সদস্য আমাৰ মাজত উপস্থিত আছে চৰ্দাৰ নকুল দেউৰী ডাঙৰীয়া চৰ্দাৰ চেলুই দেউৰী ডাঙৰীয়া আগৰ বিশিষ্ট শিল্পী ইণ্ডিয়ান দেউৰী ডাঙৰীয়া আৰু বাকী বহু কেইজন সন্মানীয় সদস্য আছে এওঁলোকৰ সহযোগত এই অনুষ্ঠানভাগ আয়োজিত কৰা হৈছে অনুষ্ঠানটিৰ শীৰ্ষক হৈছে ঐক্যম ইয়াৰ আৰু অনুষ্ঠানটোৰ বিষয়বস্তুটো হৈছে সাংস্কৃতিক বিনিময় অনুষ্ঠান আজি অসমৰ জাতি জনগোষ্ঠীৰ অসমৰ যিমানখিনি জাতি জনগোষ্ঠী আছে সকলোৰে নিজস্ব কলা কৃষ্টি নিজস্ব জাতীয় কৃষ্টি আছে আৰু এই কৃষ্টিসমূহ জাতি জনগোষ্ঠীয়ে নিজস্ব ৰূপে পালন কৰি আহিছে কিন্তু তাৰ ভিতৰতে আৰু এটা কথা হৈছে যে আমি কিছুমান সময়তহে দেখা পাওঁ ধৰক আজি আমি বৰদেউৰী গাঁৱত তেওঁলোকে দেউৰী কৃষ্টিটো উদযাপন কৰি আহিছে কিন্তু তেওঁলোকৰ ইয়াত যিখিনি গাঁওবাসী আছে তেওঁলোকে হৈছে প্ৰত্যক্ষভাৱে বড়ো কৃষ্টিটো দেখা নাই বা চাহ জনগোষ্ঠীৰ ঝুমৰ কৃষ্টিটো দেখা নাই গতিকে আমাৰ উদ্দেশ্য হৈছে যে ঐক্যমৰ জৰিয়তে আমি সমূহ জাতি জনগোষ্ঠীৰ সমাহাৰেৰে এক সাংস্কৃতিক ঐক্যতাৰ মাজেৰে গোটেই সাংস্কৃতিক দিশটো আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছোঁ আৰু এই ক্ষেত্ৰত আজিৰ বৰ্তমানৰ চৰকাৰখনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিদৰে শিক্ষা স্বাস্থ্য বা আন্তঃগাঁথনিমূলক অন্যান্য বিষয়সমূহত গুৰুত্ব দিছে সেইদৰে সমানে গুৰুত্ব দিছে সাংস্কৃতিক দিশটোকো আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আৰু যিদৰে তেওঁ যোৱা 2023 বৰ্ষত বিহুক গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰোৱালে সেইদৰে আমি অহা 24 ফেব্ৰুৱাৰীত অসমৰ অন্যতম জনগোষ্ঠী চাহ জনগোষ্ঠী আদিবাসীৰ জাতীয় কৃষ্টি ঝুমুৰক 8000 শিল্পীৰে সৰুসজাই ষ্টেডিয়ামত তেওঁ পৰিৱেশন কৰাব য'ত উপস্থিত থাকিব ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু এই সুযোগতে মই আপোনালোকৰ চেনেলৰ জৰিয়তে ক'বলৈ আৰু বেছি ভাল পাম যে এই আমাৰ যি এছ'চিয়েশ্যন অফ কুন্দিগিৰা আৰ্ট এণ্ড কালচাৰ ছ'চাইটি আছে ইয়াৰ এটি দল দেউৰী লোকনৃত্যৰ এটি দল যাব ভাৰতৰ প্ৰধানমন্ত্ৰী তেখেতক আদৰিবলৈ গতিকে আমাৰ বাবে খুবেই গৌৰৱৰ বিষয় আৰু লগতে আজি এই অনুষ্ঠান ভাগত যি আমি ঝুমুৰ দল মাতি আনিছোঁ এই ঝুমুৰ দলৰ বহু কেইগৰাকী সদস্য এই বৃহৎ একেখন বাকৰিতে যি ঝুমুৰ নৃত্য প্ৰদৰ্শন হ'ব তাত তেওঁলোকৰ কৃষ্টি প্ৰদৰ্শন কৰিবলৈ যাব গতিকে আমাৰ এইদৰেই আমাৰ যিমানসমূহ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ সাংস্কৃতিক কেন্দ্ৰ আছে এই কেন্দ্ৰসমূহৰ জৰিয়তে এই ঐক্যম অনুষ্ঠানভাগ চলি আছে য'ত জাতি জনগোষ্ঠীৰ কলা কৃষ্টিৰ সমাহাৰেৰে তেওঁলোকৰ মাজত একতা সংহতি আৰু আমাৰ অসমৰ যিমানখিনি কলা কৃষ্টি আছে ইয়াক বিশ্বমুখী কৰোৱাত আৰু এইসমূহক সংৰক্ষণ সম্প্ৰসাৰণ তথা ইয়াৰ শিল্পীসকলক উৎসাহিত কৰাৰ এক প্ৰয়াস চলোৱা হৈ আছে হয় আজি অনুষ্ঠানত কিমানটা জাতি জনজাতিৰ সাংস্কৃতিক মানে অনুষ্ঠান ইয়াত হ'ব আমাৰ ইয়াত বিশেষকৈ আমি 7টা অনুষ্ঠান ৰাখিছিলোঁ তাৰ ভিতৰত আমাৰ বিহু আছিল আমাৰ আটাৰে বাপতিখন বিহু আছিলে আমাৰ দেউৰী লোককৃষ্টি দল আছিলে আমাৰ টাই খামতি জনগোষ্ঠীয় দল আছিলে বড়ো জনগোষ্ঠীৰ দল আছিলে আমাৰ আদিবাসীৰ চাহ জনগোষ্ঠীৰ দল আছিলে ঝুমুৰ দল আছিলে আমাৰ গোৰ্খা সম্প্ৰদায়ৰ দল আছিলে আৰু তেওঁলোকৰ শিল্পীসকলে খুব সুন্দৰভাৱে নৃত্য প্ৰদৰ্শন কৰিছে আমি দেখি নিজে আপ্লুত হৈছোঁ যে ইমানসমূহ প্ৰতিভা আছে আমাৰ এই নাৰায়ণপুৰ বা বৃহত্তৰ বিহপুৰীয়া অঞ্চলত আৰু এই প্ৰতিভাসমূহে যে আজি এনেকুৱা এখন মঞ্চত তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰিবলৈ পাইছে তেওঁলোক নিজেও সুখী আৰু আমিও উৎসাহিত লগতে আমি ভাবিছোঁ যে আমি যিটো উদ্দেশ্য লৈ পেলাই এই অনুষ্ঠানভাগ অনুষ্ঠিত কৰিছিলোঁ আমি 100% সফল হৈছোঁ শিল্পীসকলৰ উৎসাহ দৰ্শকৰ উৎসাহ আৰু ৰাইজৰ যি সঁহাৰি আছে গোটেই দেউৰী কলাক্ষেত্ৰৰ গোটেই ইয়াৰ বিষয়ে কৰ্মচাৰী ইয়াৰ সদস্য যিদৰে সঁহাৰিৰে আজি অনুষ্ঠানভাগ খুব সাফল্যমণ্ডিত হৈছে আপোনালোকৰ দৰে চেনেলৰ আমাৰ
সংবাদ প্ৰতিনিধিবৰ্গ আহিছে আমি আশা কৰিছোঁ যে আপোনালোকৰ জৰিয়তে আমাৰ সদায় আমাৰ এই সাংস্কৃতিক দিশটোক এক ইতিবাচক দিশেৰে আগুৱাই যাওক ইয়াৰ ইতিবাচক চৰ্চা চলক আৰু প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ কৃষ্টিসমূহ যাতে সুচাৰুৰূপে সম্প্ৰসাৰণ হওক প্ৰচাৰ হওক প্ৰসাৰ হওক আপোনালোকে নিজৰ দায়িত্ব পালন কৰি আহিছে আমি আমাৰখিনি কৰণীয় কৰি আহিছোঁ আমি ভাবিছোঁ নিশ্চয়কৈ অসমীয়া কৃষ্টি এদিন জগত জিনিব অসমীয়া কৃষ্টি আজি গুৰুজনাৰ যি কৃষ্টি আছে সেই আধ্যাত্মিক সেই সত্ৰীয়া বা শংকৰী যি তেওঁ দি যোৱা যিখিনি কৃষ্টি আছে সেইখিনিৰ লগতে আমাৰ জাতি জনগোষ্ঠীৰ সকলো কৃষ্টি একেলগে হৈ পেলাই অসমীয়া গোটেই অসমখনকে জাকত জিলিকা কৰি তুলিব মহিয়ান কৰি তুলিব সকলোকে ধন্যবাদ জনাইছোঁ ধন্যবাদ নমস্কাৰ